অসমীয়া শিপিনীৰ তাঁতশালৰ সপোন এতিয়া অযোধ্যাৰ ৰাম মন্দিৰত। ৰাম মন্দিৰত জিলিকি আছে তাঁতশালত বৈ উলিওৱা ৰাম বিজয় নাট। যোৰহাটৰ এগৰাকী শিপিনী জ্যোতি বৰা দত্ত। শিল্পী শিপিনী জ্যোতি বৰা দত্তই এইখন তাঁতশালতে ৰাম বিজয় নাটক খোদিত কৰি প্ৰেৰণ কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰলৈ। মাথো এটা বছৰৰ ভিতৰতে ৭.৫ মিটাৰ দৈৰ্ঘ্য আৰু ১ মিটাৰ প্ৰস্থৰ গুণমালা প্ৰস্তুত কৰি উলিওৱা জ্যোতি বৰা দত্তই এইখন তাঁতৰ শালতে প্ৰস্তুত কৰা ৰাম বিজয় নাট জিলিকি আছে অযোধ্যাৰ ৰাম মন্দিৰত। অসমীয়া শিপিনীৰ তাঁতশালত প্ৰাণৱন্ত হৈ পৰিছে নানা শিল্পকৰ্ম। ৰাম বিজয় নাটকখন ১.৫ মিটাৰ ১.৫ মিটাৰ দীঘল, ১ মিটাৰ বহল আৰু যোদ্ধালৈ মই প্ৰেৰণ কৰিলোঁ আমাৰ যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰীৰ হাতত। যোৰহাটৰ চাৰিঙীয়া বাপুজী পথৰ শিপিনী জ্যোতি বৰা দত্তই শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰক আদৰ্শ হিচাপে লৈ তাঁতশালত বৈ উলিয়াইছে গুণমালা, বৰগীত, ভাগৱতৰ একাদশ দ্বাদশ স্কন্ধ ইত্যাদি। দীঘলে ১০ ফুট আৰু বহলে এফুটৰ এখন গামোচাত শংকৰদেৱৰ ৩০টা বৰগীত মাত্ৰ ৬ মাহৰ ভিতৰতে বৈ উলিয়াইছিল জ্যোতি বৰা দত্তই। জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত, বন্দে মাতৰম, তেনেকৈ মই ৭খন গামোচা বলোঁ। তাৰে এখন দিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, এখন মুখ্যমন্ত্ৰী মহোদয়, এখন প্ৰধানমন্ত্ৰী মহোদয়ক দিলোঁ। শিপিনীগৰাকীয়ে ৬ মাহৰ ভিতৰত অসমৰ জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম হিন্দী আৰু অসমীয়া ভাষাত প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈও সক্ষম হৈছে। সন্ধিয়া গোসাঁইঘৰত স্বামীৰ মুখত গুণমালা শুনি শুনি তাঁতশালত সেই গুণমালাৰেই চানেকি ৰচাৰ সপোন দেখিছিল জ্যোতি বৰা দত্তই। বুকুত বান্ধি লৈছিল গুৰু দুজনাৰ অমূল্য সৃষ্টিৰাজি তাঁতশালত বৈ উলিওৱাৰ পণ। সেই আশা বুকুত বান্ধিয়ে জ্যোতি বৰা দত্ত কেৱল আগবাঢ়িছে সপোন আৰু পৰিকল্পনাসমূহক বাস্তৱায়িত কৰাৰ অঘোষিত তথা পৰম আত্মসন্তুষ্টিৰ যুদ্ধখনত।